উৰিয়াগাঁৱত বৰ্ণাঢ্য কাৰ্যসূচীৰে ভোগালী উৎসৱ উদযাপন 5 গৰাকী বিশিষ্ট ব্যক্তিক বিশেষভাৱে সম্বৰ্ধনা। নগাঁও জিলাৰ উৰিয়াগাঁও আঞ্চলিক উন্নয়ন সমিতিৰ উদ্যোগত বিগত বৰ্ষৰ দৰে এইবাৰো 13 জানুৱাৰীৰ পৰা 3 দিনীয়াকৈ আৰম্ভ হোৱা অষ্টম বাৰ্ষিক ভোগালী উৎসৱৰ বুধবাৰে বিয়লি সামৰণি পৰে। নগাঁও বাইপাছ চকৰ সমীপৰ উৰিয়াগাঁও খেলপথাৰত নিভাজ অসমীয়া পৰম্পৰাৰে হেৰাই যাব খোজা ৰীতি নীতি খাদ্য সম্ভাৰ খেলা ধূলা পুনৰাই সজ্জীৱিত কৰাৰ উদ্দেশ্যৰে আয়োজন কৰা ভোগালী উৎসৱৰ প্ৰথম দিনা সন্ধ্যা ভেলাঘৰত নাম প্ৰসংগ ভেলাঘৰত দিহানাম আৰু নিশা আয়োজন কৰা হয় উৰুকাৰ ভোজ ভাত। 14 জানুৱাৰীৰ পুৱা মেজি প্ৰজ্বলন বিহুৰ সমূহীয়া জলপান গ্ৰহণ বিভিন্ন পৰম্পৰাগত খেল ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ পাছত বুধবাৰে দুপৰীয়া বঁটা বিতৰণী আৰু ৰাজহুৱা সম্বৰ্ধনা জ্ঞাপন অনুষ্ঠান অনুষ্ঠিত হয়। উৰিয়াগাঁও আঞ্চলিক উন্নয়ন সমিতিৰ সভাপতি প্ৰাগজ্যোতিষ বনিয়া আৰু উপ সভাপতি ৰাজ হাজৰিকাই আধৰা সভাখনত অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা সমাজকৰ্মী নাৰায়ণ চন্দ্ৰ বনিয়া জ্যেষ্ঠ চিকিৎসক ডাঃ ধীৰেন্দ্ৰ নাথ হাজৰিকা সমাজসেৱক হলি শইকীয়া লোক সংস্কৃতিৰ উপসাধক ললিত হাজৰিকা আৰু অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী জিনু বৰাক ফুলাম গামোচা চেলেং শৰাই আৰু প্ৰশস্তি পত্ৰৰে সম্বৰ্ধনা জনোৱা হয়। সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি জ্যেষ্ঠ সাংবাদিক তথা উৰিয়াগাঁও আঞ্চলিক উন্নয়ন সমিতিৰ মুখ্য উপদেষ্টা প্ৰকাশ মহন্তই ভাষণত কয়, আগবাঢ়িবলৈ যাওঁতে সময়ে সময়ে বিভিন্ন বাধা বিঘিনি আহে, কোনোবাই তাৰ বিৰোধিতা কৰে, কোনোবাই তাক এৰি থৈ আগবঢ়াই দিয়াৰ প্ৰেৰণা দিয়াৰ পৰিৱৰ্তে তাক হতাশগ্ৰস্ত কৰাৰ প্ৰচিডিঙৰ তথ্য নাই কাৰণে চনটোত আউল লাগি আছে। এইখন কিন্তু তাতোতকৈও প্ৰাচীন। সেইকাৰণে কওঁ যে LP স্কুলেই হওক MB স্কুলেই হওক শতবৰ্ষ পাৰ কৰিছে, হাইস্কুলখনে মহাৰজত জয়ন্তী পাৰ কৰিছে আৰু এইটো আমাৰ বাবে গৌৰৱ। অগ্নিক পূজা কৰোঁ, তে অগ্নিয়ে আমাক উত্তাপ আৰু পোহৰ দিব, আলোক দিব। সূৰ্যই আমাক সদায় উত্তাপ আৰু আলোক দিয়ে। সেই আলোকৰ যাত্ৰাৰে আমি আগবাঢ়ি যাওঁ। আৰু আজিৰ দিনটোত এই যে প্ৰখৰ ৰ'দত আপোনাসকল বহি আছে, মই ভাবোঁ আপোনাক সকলেও আহি থকা সময়ত পাৰিবাৰিক উন্নতিৰ লগতে এই অঞ্চলটোৰ বিকাশৰ যাত্ৰাত আগবাঢ়ি যোৱাৰ বাবে প্ৰেৰণাৰ উত্তাপ লাভ কৰিব। আৰু আমি যিবোৰ উদ্দেশ্যত যে যোৱা বছৰ আমি ভোজ যেতিয়া খাইছিলোঁ, সম্ভৱ 2000 মানুহে ভোজ খাইছিলোঁ। উক্ত সভাতে ভোগালী উৎসৱত অনুষ্ঠিত হোৱা বিভিন্ন প্ৰতিযোগিতাৰ স্থানপ্ৰাপ্তসকলক পুৰস্কাৰ প্ৰদান কৰা হয়। সভাত বিশিষ্ট সমাজকৰ্মী সুৰেশ বৰাইও ভাষণ প্ৰদান কৰে। এই অনুষ্ঠানত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক হেমন্ত দাস, যুটীয়া সম্পাদক দিব্যজিৎ হাজৰিকা, সমাজকৰ্মী সোমেশ্বৰ বৰা, জিতু হাজৰিকা, ৰূপৰাম হাজৰিকা, প্ৰভাত বৰা, উন্নয়ন সমিতিৰ উপ সভাপতি বিকি হাজৰিকা, ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক প্ৰবোধ কুমাৰ বৰা, শুভজিৎ গগৈ প্ৰমুখ্যে বহু লোক উপস্থিত থাকে। সভাৰ পাছতেই সমূহীয়া ন খোৱা পৰ্বত অঞ্চলটোৰ 5 শতাধিক ৰাইজে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে ভোগালী উৎসৱৰ লগত সংগতি ৰাখি অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত উৰিয়াগাঁও উন্নয়ন সমিতিৰ সহযোগত উৰিয়াগাঁও খেলপথাৰতেই যোৱা 10 জানুৱাৰীৰ পৰা 15 জানুৱাৰীলৈকে এখন ভোগালী আৰু আনন্দ মেলাও অনুষ্ঠিত হয়। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ নগাঁও।